প্ৰিয় দৰ্শকসকল ইতিমধ্যে আমি আপোনালোকক জনাইছো আজি ইল্লি মাল্টিপ্লেক্সলৈ বিভিন্ন যোৰহাটৰ যি শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোক আহিছে এই যি ড্ৰাগছমুক্ত এখন অসম গঢ়া মানসেৰে যি নিৰ্মাণ কৰা যি প্ৰতিশ্ৰুতি ছবিখন আছে সেই ছবিখন উপভোগ কৰিবলৈ আজি যোৰহাটৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছো যোৰহাটৰ যি ক্ৰিশ্চিয়ান একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে এই ছবিখন উপভোগ কৰিবলৈ আহিছে মুখতিত হৈ আপোনালোকক দেখাইছে ইতিমধ্যে তেওঁলোকে বাছত আচলতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী এই ছবিখন উপভোগ কৰিবলৈ আহিছে প্ৰিয় দৰ্শকসকল ইতিমধ্যে আচলতে দেখিছে আপোনালোকে তেওঁলোকে বাছ ৰিজাৰ্ভ কৰি আহিছে আৰু বাছখন খুব ধুনীয়াকৈ তেওঁলোকে বেনাৰ লগাই লিখি আহিছে যে অসমীয়া বোলছবি চাবলৈ যাওক সৃষ্টিমূলক প্ৰচাৰ আৰু প্ৰসাৰৰ জয় হওক আৰু এইদৰে আচলতে অসমীয়া ছবি জগতলৈ যি সোণালী দিন ঘূৰি আহিছে আৰু এইদৰে এই প্ৰতিশ্ৰুতি ছবিখন উপভোগ কৰিবৰ বাবে আজি যোৰহাটৰ যি ক্ৰিশ্চিয়ান একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলো আহিছে আৰু তেওঁলোকে এই বিশেষভাৱে এই ছবিখন উপভোগ কৰাৰ মানসেৰে আহিছে ছাত্ৰ ছাত্ৰীসকল আহিছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম তোমালোকে দেখিছে আচলতে তেওঁলোকে অসমীয়া চলচ্চিত্ৰ বিশেষভাৱে প্ৰচাৰ প্ৰসাৰৰ বাবে গুৰুত্ব প্ৰদান কৰিছে আৰু সুন্দৰৰূপে বেনাৰ লগাই তেওঁলোকে এইদৰে আহিছে অসমীয়া ছবি ৰাইজৰ মাজলৈ আগবাঢ়ি যাওক তেওঁলোকে চাওক সেই বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকে বেনাৰ লগাই এইদৰে আহিছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনালোকে দেখিছে যে প্ৰতিশ্ৰুতি ছবিখন উপভোগ কৰিবলৈ যোৰহাটৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আমাৰ লগত কিছু ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকে আজি ছবিখন উপভোগ কৰিবলৈ আহিছে কি ক'বা হয় বহুত ভালে লাগিব চিনেমাখন চাই ভাবিছোঁ ড্ৰাগছৰ ওপৰত যিহেতু আমাৰ ওপৰতো অকণমান ইম্পেক্টটো পৰিব যাতে আমি সজাগ হওঁ এনেকৈ যাতে বেলেগকো সজাগ কৰিব পাৰোঁ সেয়াই ক'বলৈ মানে আৰু আগলৈ কিছু পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আমি কিছু মতামত জানিবলৈ চেষ্টা কৰিম তোমালোকে আজি ছবিখন উপভোগ কৰিবলৈ আহিছা কি ক'বা যথেষ্ট ভাল লাগিছে আমাক এনেকুৱা এটা সুযোগ দিয়াৰ বাবে মানে চাবলৈ এক্সাইটেড হৈ আছিলোঁ আমি বহুত এতিয়া ভাল লাগিছে আহিম চাওঁ কেনেকুৱা হয় প্ৰিয় দৰ্শকসকল এই প্ৰতিশ্ৰুতি ছবিখনৰ যি প্ৰযোজক ৰাতুল বৰুৱা ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম নৱপ্ৰজন্মৰ মাজত আপুনি এক সুন্দৰ বাৰ্তা এই ছবিখনৰ জৰিয়তে প্ৰেৰণ কৰিব বিচাৰিছে আৰু আজি শিক্ষাৰ্থীসকল বিশেষভাৱে ওলাই আহিছে এই ছবিখন উপভোগ কৰিবৰ বাবে কি ক'ব আজি মই সেই শিক্ষাৰ্থীসকল আহিছে কাৰণে মই আজি ইয়াত উপস্থিত হৈছোঁ আজি মই আটাইতকৈ আনন্দিত হৈছোঁ মই আচলতে যাৰ কাৰণে কথা ছবিখন বনাইছোঁ মই এখন মোৰ ব্যৱসায়িক মোৰ লাভালাভৰ কাৰণে কথা ছবি কৰা নাই মই আজি আপোনালোকৰ এই চেনেলৰ যোগেদি মই প্ৰতিশ্ৰুতি দিছোঁ প্ৰতিশ্ৰুতি কথা ছবিখনৰ হৈ প্ৰতিশ্ৰুতি দিছোঁ এই কথা ছবিখনৰ যদি কিবা লাভালাভ হয় তেতিয়াহ'লে মই সেই অংশ তাৰ সেই লাভালাভৰ যিটো আহিব অংশ সেইটো মই যদি কোনোবা ড্ৰাগছ এৱাৰনেছৰ কাৰণেই মই সেইটো খৰচ কৰিম বা ক'ৰবাত মই ডনেট কৰিম প্ৰিয় দৰ্শকসকল মোৰ লগত প্ৰদীপ বৰা ডাঙৰীয়া আছে উজনি অসমৰ নিউজ লেবৰ ব্যুৰ' চিফ আৰু জ্যেষ্ঠ সাংবাদিক দাদা আপুনি আজি এই ছবিখন উপভোগ কৰিবলৈ আহিছে বৰ্তমান সময়ত এক প্ৰাসংগিক বিষয় লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে কি ক'ব মাজতে অসমীয়া ছবি জগতলৈ এক প্ৰকাৰ দুৰ্যোগ নামি আহিছিলে কিন্তু শেহতীয়াকৈ লাহে লাহে অসমীয়া ছবি জগতলৈ ইতিবাচক বাৰ্তা আহিছে ভালেকেইখন হিট ছবি ইতিমধ্যে উপহাৰ দিছে আৰু ৰাইজে অসমীয়া ছবি চাবলৈ হললৈ আহিছে মাজতে পাইৰেচি আছিলে কিবা আছিলে সেইবোৰ লাহে লাহে নোহোৱা হৈছে আৰু অসমীয়া ছবি জগতখন জীয়াই ৰাখিবলৈ ইণ্ডাষ্ট্ৰিটো জীয়াই ৰাখিবলৈ আমি চিনেমাখন নিতান্তই চাব লাগিব আৰু যোৰহাটকে ধৰি অসমৰ বিভিন্ন হলত ইতিমধ্যে চলি আছে যে মধুৰ চিনে তেওঁলোকৰ এণ্টাৰপ্ৰাইজ মস্ত বুলি তেওঁলোকৰ বেনাৰত ৰাতুল বৰুৱাৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছে প্ৰতিশ্ৰুতি নামৰ এখন চলচ্চিত্ৰ আৰু যিখন চলচ্চিত্ৰৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মক যি নিচাযুক্ত দ্ৰব্য ড্ৰাগছ আদি আসক্ত কৰি সমাজখনক আজি ধ্বংসৰ মুখলৈ লৈ গৈছে সেই নৱপ্ৰজন্মৰ কাৰণে এটা বাৰ্তা দিবৰ কাৰণে চিনেমাখন তেওঁলোকে নিৰ্মাণ কৰিছে যাতে এই নৱপ্ৰজন্মৰ ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যৰ গ্ৰাসত নপৰি সমাজখনৰ কাৰণে যাতে তেওঁলোকে ইতিবাচক কাম কৰিব পাৰে তাৰ কাৰণে আজি প্ৰতিশ্ৰুতি সম্পন্ন আমাৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আছে আৰু আজি তেওঁলোকে এটা অতি ভাল কাম কৰিছে যে যোৰহাটৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক এই চিনেমাখন তেওঁলোকে দেখুৱাবলৈ আনিছে যে যাক লক্ষ্য কৰি তেওঁলোকে চলচ্চিত্ৰখন নিৰ্মাণ কৰিছে তেওঁলোকক আজি চোৱাৰ ব্যৱস্থা কৰিছে এই ইলি মাল্টিপ্লেক্সত আৰু
তেওঁলোকৰ মাজলৈ এই বাৰ্তাটো যাওক যে ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যই আজি কৰাল কাষত পৰি কেনেধৰণে আজি আমাৰ সমাজখনৰ নৱপ্ৰজন্ম শেষ হৈছে তেওঁলোকৰ মাজলৈ এটা বাৰ্তা যাওক বুলি তেওঁলোকে আজি চিনেমাখন দেখুৱাবলৈ বিচাৰিছে। আমি আশা কৰিছোঁ আজি যদি ইয়াত 50জন বা 100জন ছাত্ৰ ছাত্ৰীয়ে চিনেমাখন চায় তাৰ যদি 20 জনেও ইতিবাচক বাৰ্তা লৈ যাব পাৰে সমাজখনলৈ নিতান্ত এয়া হ'ব আমাৰ কাৰণে অতি এটা ভাল খবৰ। আৰু আশা কৰিছোঁ যে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলক পিতৃ মাতৃসকল সকলো আহ্বান জনাইছোঁ যে আপোনালোকে আহক, প্ৰতিশ্ৰুতি চাওক আৰু কেনেধৰণে ড্ৰাগছ বা নিচাযুক্ত কবলত পৰি কেনেধৰণে নৱপ্ৰজন্ম তীব্ৰকৈ শেষ হৈ গৈছে, আপোনাৰ সন্তানো কাইলৈ এই কবলত পৰিব পাৰে সেই চলচ্চিত্ৰখন চাওক আৰু লগতে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো জীয়াই ৰখাত আপোনালোকে অনুপ্ৰেৰণা যোগাওক। ধন্যবাদ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।